ভালে খেলিছো, ভাল লাগিছে খেলটো খেলি। স্যার একমহীয়া খেলালে আমাৰ প্ৰশিক্ষণ ললা হয় স্যার। প্ৰাণদীপ কাকতি স্যাৰে সহায় কৰিলে আমাক, লক্ষ্যদা হয় আৰু পংকজ কুল্লু স্যাৰে আমাক কোচিং দিছিলে। ভাল লাগিছে খেলি স্যার। ভৱিষ্যতে বহুত আগবাঢ়ি যাবলৈ মন আছে স্যার। হয় কিবা এটা কৰিম বুলি আগবাঢ়ি আহিছো, যাতে মা দেউতাৰ কিবা এটা নাম হওক বুলি ইয়ালে আগবাঢ়ি আহিলো। বহুত ভাল লাগিছে যি খেলিবলে, হয় আৰু ভৱিষ্যতে আৰু খেলি যাম, আগবাঢ়ি যাম। আৰু ভবা নাছিলো কেতিয়াও এই পৰিৱেশ পাম বুলি আজি। হয় আজি এই ইয়াত পাই পেলাই বহুত ভাল লাগিলে, আৰু ভৱিষ্যতে আৰু পাই যাম বুলি ভাবি আছো। আমি নৱপ্ৰয়াস যুৱ সংঘই ক্ৰীড়া ক্ষেত্ৰখনত কাম কৰি আহিছোঁৱেই। আমি তেনেকুৱাতে আমাৰ মৰঙী সমাজকৰ্মী তথা প্ৰাক্তন সাংবাদিক প্ৰাণদীপ কাকতিদেৱে আমাক সহায় কৰিলে। কাৰণ যে এটা প্ৰশিক্ষণত যথেষ্ট ব্যয়বহুল হয়, ফুটবলৰ প্ৰশিক্ষণ যিকোনো প্ৰশিক্ষণে বহুত ব্যয়বহুল হয়। এই আমি ক্লাবসমূহ আমি ইমান টনকিয়াল নহয় আৰ্থিকভাৱে, কিন্তু তেওঁ আমাৰ এই প্ৰশিক্ষণৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিকভাৱে, মানসিকভাৱে আৰু শাৰীৰিকভাৱেও আমাক যথেষ্টখিনি সহায় কৰিলে। তেওঁ এই প্ৰশিক্ষণৰ বাবদ যিমানখিনি ব্যয় আছিলে, ব্যয়খিনি কৰিলে। আমাৰ বহুতো খেলুৱৈ আমি একদম দুখীয়া ঘৰৰ পৰা আমাৰ খেলুৱৈসকল আহিছে। বহুতো খেলুৱৈ আমাৰ পিন্ধিবলৈ জোতা নাই, এযোৰ মোজা নাই। কিন্তু এই জোতা মোজাৰো আমি প্ৰায় 13 গৰাকী আমি খেলুৱৈক আমি জোতা বুটৰ ব্যৱস্থা কৰি দিছোঁ, ফুটবলৰ ব্যৱস্থা কৰি দিছোঁ, আৰু খেলপথাৰখন আমি ধুনীয়াকৈ প্ৰস্তুত কৰি দিছোঁ। আৰু আমি ভাবিছোঁ আমাৰ এই শিশুসকল, আমাৰ এই যুৱতীসকল বা যুৱকসকলে এদিন ভাল ফল দেখুৱাব, আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব আৰু ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই লৈ যাব। আমি জানো ক্ৰীড়া এক ইমান ধুনীয়া ব্যৱস্থা আছে, ব্যৱস্থাৰ মাজেৰে যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। এই পৰা জংঘল খেলপথাৰত একাংশ ছোৱালীয়ে ফুটবল খেলিলে। যিসমূহ ছোৱালীয়ে আজি ফুটবল খেলত অংশগ্ৰহণ কৰিলে, তেওঁবিলাকক যোৱা এটা মাহে আমি নৱপ্ৰয়াস যুৱ সংঘ আৰু মোৰ ব্যক্তিগত প্ৰচেষ্টাত আমি ইয়াত কৰ্মশালা দিলোঁ বিনামূলীয়াকৈ। আমি আচলতে এটা দিন যেতিয়া ইয়ালৈ আহিছিলোঁ, তেতিয়া দেখিছিলোঁ যে এইখন খেলপথাৰত বোকাময় পৰিৱেশ এটা বলক যুৱক আৰু যুৱতী একেলগে খেলি আছে, অকণমান খেলি থকা পৰিৱেশ দেখিলোঁ। আৰু তাকেই দেখি পেলাই আমি চিন্তা কৰিলোঁ যে এই খেলৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলক যদি আমি উপযুক্তভাৱে যদি প্ৰশিক্ষণ দিব পাৰোঁ, তেওঁবিলাকে নিশ্চিতভাৱে ইয়াৰ পৰা ওলাই গৈ ভাল খেল খেলিবলৈও তেওঁবিলাক সক্ষম হ'ব। আৰু সেই চিন্তাৰে আমি যোৱা এটা মাহত ইয়াত ফুটবলৰ প্ৰশিক্ষণ পাতিলোঁ, কৰ্মশালা পাতিলোঁ। এই ফুটবলৰ কৰ্মশালাত ইতিমধ্যে প্ৰায় 70 গৰাকী যুৱক যুৱতী ইয়াত অংশগ্ৰহণ কৰিলে। আৰু ভাল লগা কথাটো হ'ল যে এই এটা মাহত যুৱতীসকলে যি ফুটবল শিকিলে, তেওঁবিলাকে আজি প্ৰথমখন খেলত ইয়াতে খুব সুন্দৰভাৱে হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত তেওঁবিলাকে নিজৰ ক্ৰীড়াৰ প্ৰতিভাসমূহ ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ পালে। আৰু ভাল লাগিছে যে তেওঁবিলাকে ইমান সুন্দৰকৈ ফুটবল খেলিলে, যাৰ জৰিয়তে আমি আশা প্ৰকাশ কৰিব পাৰোঁ যে এই গাঁৱৰ মাজৰ পৰা, চহা জীৱনৰ মাজৰ পৰা, চহা পৰিয়ালবিলাকৰ মাজৰ পৰা উঠি অহা প্ৰজন্মটোক আমি ক্ৰীড়াৰ ক্ষেত্ৰত যাতে আগুৱাই লৈ যাব পাৰোঁ, আৰু সমাজৰ মাজত দেখা দিয়া এই ড্ৰাগছ বা অন্যান্য মাদক দ্ৰব্যৰ যি ভয়াৱহ ব্যাধি, এই ব্যাধি ৰোধ কৰিবৰ কাৰণেও এনেকুৱা ক্ৰীড়াৰ প্ৰতিভাসমূহক যাতে আমি উলিয়াই আনিব পাৰোঁ, তাৰ প্ৰতি যদি যত্নৱান হওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এখন আমি সুস্থ সমাজো লাভ কৰিব পাৰোঁ।